নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতু মই আজি বহু দিনৰ আগতে আজি প্ৰায় 1-1.5 মাহ হৈ গ'ল অগ্নিবীৰৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আপোনালোকক কৈছিলোঁ যে মাৰ্চৰ শেষৰ ফালে বা এপ্ৰিলৰ প্ৰথমতে আপোনালোকৰ মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত অগ্নিবীৰ অনলাইন এপ্লাই চলিব ফাইনেলি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ অফিচিয়েলি নটিফিকেশ্যন আহি গ'ল অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব অহা কালিলৈ পৰা 12 মাৰ্চৰ পৰা এতিয়া ৰাতি ভিডিঅ'টো বনাই আছোঁ লগালগ নটিচ পায় এতিয়াও কমেণ্টত আহি আছিলে যে অগ্নিবীৰ কেতিয়া এপ্লাই হ'ব আপোনালোকৰ ফাইনেলি নটিচ আহি গ'ল 12 মাৰ্চৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আমি এতিয়া অফিচিয়েল ৱেবছাইট আছোঁ জইন ইণ্ডিয়ান আৰ্মি আৰ্মি অফিচিয়েল ৱেবছাইট আছে ইয়াতে এনেকৈ স্ক্ৰল কৰি দিয়াৰ পিছতে আপুনি গুগলত মাৰিলে হ'ল জইন ইণ্ডিয়ান আৰ্মি বুলি তাৰপৰা যিটো লিংক আহিব ক্লিক কৰি দিয়াৰ পিছতে এই অফিচিয়েল পেজটো খোল খাই যাব ইয়াত এনেদৰে ওলাব আপুনি গোটেইখিনি তাৰপিছত ইয়াত যিটো নটিফিকেশ্যন অপশ্যন আছে নটিফিকেশ্যন অপশ্যনটো চুই দিয়াৰ পিছতে ৰেলী শিডিউলখিনি অল ইণ্ডিয়াৰ কাৰণে যিমান ৰেলী শিডিউল আছে গোটেইখিনি আপোনালোকৰ আহি যাব সৰি অকমান সাৰ্ভাৰৰ প্ৰবলেম মই হয়তো ক'বাত চুই পালোঁ যেটো ৰেলী নটিফিকেশ্যনত চুব লাগিব আপোনাৰ ৰেলী নটিফিকেশ্যনত চুব লাগিব আৰু ৰেলী নটিফিকেশ্যনত চোৱাৰ লগে লগে এই গোটেই যিমান অল ইণ্ডিয়া যিমানবিলাক এই আৰু আণ্ডাৰ ৰেলী হয় সকলোখিনি নটিচ আহি গ'ল ইয়াত যদি চাই 1 নম্বৰ 2 নম্বৰটো নাই আমাৰ অসমৰ যোৰহাট আৰু নয়াৰেংগী আৰু কাৰণে বৰ্তমান আহিছে আমি ডাইৰেক্ট 100 নম্বৰলৈ যাবগে লাগিব আমি যদি চাওঁ 100 নম্বৰতে আছিলে হয়তো শ্বিলং যোৰহাট অৰুণাচল প্ৰদেশ ইয়াৰ তলতে আছে ইয়া দেখিলে নাৰেংগী আৰু পাইছোঁ আমি শ্বিলং নাৰেংগী এটো নহয় আমাৰ যোৰহাট আৰু পাব লাগিব যোৰহাট অৰুণাচল প্ৰদেশ পাইছোঁ যোৰহাট অৰুণাচল প্ৰদেশ 101 নে 2 নম্বৰতে আছিলে হয় সৰি 108 নম্বৰত আছে যে শ্বিলং যোৰহাট অলপ কনফিউজ লাগি গৈছে যেটো বহুখিনি নটিচ আহিছে ৰেলী 108 নম্বৰটো নহয় 108 নম্বৰটো আপোনাৰ কৰ হয় অৰুণাচল প্ৰদেশৰ হয় আমাৰ অসমৰ চাবলৈ এই আৰু যোৰহাট অৰুণাচল প্ৰদেশ এই আৰু যোৰহাট শ্বিলং আৰু যোৰহাট আৰু হয় পালো 108 নম্বৰ সৰি 109 নম্বৰ আৰু 110 নম্বৰত আছে আমাৰ এই আৰু যোৰহাটৰ পুনে যদি চৈ আমি নটিচখন ৰেলী নটিফিকেশ্যন পুনে সাইডলৈ এখন নটিচৰ ক্লিক কৰিলে হৈ যাব এতিয়া আমি নাৰেংগীখন যেটো চালো যোৰহাট আৰু আমি ৰেলী নটিচৰ জেগাত ক্লিক কৰিছো পিডিএফ টো মোৰ মোবাইল ফোনত নিজে ডাউনলোড হৈ যাব আপোনাৰ নটিফিকেশ্যনৰ সাইডলৈ চোৱাৰ লগে এইটো দেখিছে যোৰহাটটো আমি প্ৰথম চাই লৈছো এয়া দেখিছে ৰিক্ৰুটমেন্ট নটিফিকেশ্যন ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেন্ট অফিচ যোৰহাটৰ আণ্ডাৰ যি কেইখন ডিস্ট্ৰিক্ট পৰে ইয়াত যদি ডিস্ট্ৰিক্টখন চাওঁ আপাৰ আসামৰ বিশেষকৈ আপোনালোকৰ যোৰহাট মাজুলী তিনচুকীয়া ডিব্ৰুগড় গোলাঘাট শিৱসাগৰ চৰাইদেউ ধেমাজি লখিমপুৰ এই কেইখন ডিস্ট্ৰিক্টৰ আমাৰ যোৰহাট আৰু আণ্ডাৰ যেটো পৰে আপোনালোকে এপ্লাইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে চাই লওক ইয়াৰ 12 মাৰ্চ অহা কালিলৈ পৰা এপ্লাই ষ্টাৰ্ট হ'ব 12 মাৰ্চৰ পৰা 10 এপ্ৰিল 2025 লৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব সম্পূৰ্ণ 1 মাহলৈকে এপ্লাই চলি থাকিব ইয়াত আপোনালোকৰ বয়স কোৱালিফিকেশ্যন এলিজিবিলিটি মই যেটো অলৰেডি ভিডিঅ' বনাইছো এটা আপোনালোকক পটাপট কৈ গৈছো আপোনালোকে চাওক অগ্নিবীৰ জেনেৰেল ডিউটি কাৰণে মেট্ৰিক পাছ কৰিব লাগিব 10 পাছ 45% সেকেন্ড ডিভিজন হ'ব লাগিব আৰু লগতে প্ৰতিটো সাবজেক্টত আপোনালোকৰ 33 নাম্বাৰ থাকিব লাগিব আৰু বয়সটো যদি চাই 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব অগ্নিবীৰ টেকনিক্যাল আপুনি 10 যদি পাছ কৰিছে সায়েন্সৰ পৰা তেতিয়াও আপুনি এপ্লাই কৰিব পাৰে ফিজিক্স কেমিষ্ট্ৰি মেথ যদি সাবজেক্ট আছে টেকনিক্যাল পোষ্টত এপ্লাই কৰিব পাৰে তাতো 12 পাছ উইথ সায়েন্স 50% এগ্ৰিগেট প্ৰতিটো সাবজেক্টত 40 নাম্বাৰ ওপৰত পাব লাগিব আৰু 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত হলে আপুনি অগ্নিবীৰ টেকনিক্যালত এপ্লাই কৰিব পাৰিব তাৰ পিছত আকৌ আহিলে ক্লাৰ্ক ষ্ট'ৰ কিপাৰ এণ্ড টেকনিক্যাল আপুনি ক্লাৰ্কত যদি বা ষ্ট'ৰ কিপাৰৰ টেকনিক্যাল পোষ্টত যদি এপ্লাই কৰিব বিচাৰে তেন্তে আপোনাৰ হাই সেকেন্ডাৰী পাছ কৰিব লাগিব হাই সেকেন্ডাৰী পাছৰ লগতে 60 ফাৰ্স্ট ডিভিজন হ'ব লাগিব আৰ্টছ সায়েন্স কমাৰ্চ যি সাবজেক্টে নহওক আপুনি ফাৰ্স্ট ডিভিজন পাব লাগিব আৰু প্ৰতিটো সাবজেক্টত মিনিমাম 50% থাকিব লাগিব লগতে আপোনাৰ ইংলিশত 50 মাৰ্ক থাকিব লাগিব মেথছত আপোনালোকৰ মেথছ হওক বা একাউন্টেন্সি বা বুক কিপিং যিকোনো এটা সাবজেক্ট আপোনাৰ থাকিব লাগিব তেতিয়া আপুনি ক্লাৰ্ক ষ্ট'ৰ কিপাৰ টেকনিক্যালত এপ্লাই কৰিব পাৰে তাৰ পিছত দুটা ট্ৰেডমেনৰ যেটো অগ্নিবীৰৰ পোষ্ট থাকে আপুনি মেট্ৰিক পাছ অগ্নিবীৰত যদি ট্ৰেডমেনৰ পোষ্টত এপ্লাই কৰিব বিচাৰে তেন্তে সিম্পল মেট্ৰিক পাছ কৰিলে হ'ব থাৰ্ড ডিভিজনটো কিন্তু আপোনাৰ 33 নম্বৰ প্ৰতিটো সাবজেক্টত থাকিব লাগিব আৰু বয়সটো ঠিক সেইদৰে 17.5 পৰা 21 বছৰৰ ভিতৰত আপুনি এপ্লাই কৰিব পাৰিব আৰু 8 পাছ অগ্নিবীৰ যেটো থাকে তাতো আপুনি সিম্পল 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু প্ৰতিটো সাবজেক্টত
33% থাকিব লাগিব মানে 33 নম্বৰ থাকিব লাগিব 100ৰ ভিতৰত 17.5 বছৰ পৰা 21 বছৰ ভিতৰত গোটেইখিনি পোষ্টতে হ'ব লাগিব প্ৰথমতে যিহেতু আপোনালোক হাইটখিনি চাই লওক আপোনালোকৰ ডেট অফ বাৰ্থ কেইটা ইয়াত ধুনীয়াকৈ দি দিছে 1 অক্টোবৰ 2004 পৰা 1 এপ্ৰিল 2008 চনৰ ভিতৰত আপুনি জন্ম হ'ব লাগিব তেতিয়া এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব হাইটটো সকলোখিনি কাৰণে আপোনাৰ জেনেৰেল ডিউটিৰ কাৰণে 160 চেণ্টিমিটাৰ লাগে আৰু আপোনালোকৰ অগ্নিবীৰ টেকনিকেলৰ কাৰণে 157 চেণ্টিমিটাৰ ষ্ট'ৰ কিপাৰ ক্লাৰ্কৰ কাৰণে 160 অগ্নিবীৰ 10 পাছ ষ্টেটমেনৰ কাৰণে 160 চেণ্টিমিটাৰ আৰু অগ্নিবীৰ টেটছমেন 8 পাছৰ কাৰণে 160 চেণ্টিমিটাৰ আৰু 77 চেণ্টিমিটাৰ সকলোৱে চেষ্টখন নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব পাৰিব লাগিব প্ৰথমতে আৰু যি স্পৰ্টমেন হওক বা স্পৰ্টমেন যদি স্পৰ্টৰ চাৰ্টিফিকেট আছে তেন্তে 2 চেণ্টিমিটাৰ হাইটত 3 চেণ্টিমিটাৰ চেষ্টত আপুনি 5 কেজি ৱেইটত ৰিলেক্সেশ্যন পাব মানে কম হ'লেও পাছ কৰিব যেহেতু প্ৰথমতে এক্সাম হ'ব কম্পিউটাৰত আপুনি এতিয়া মুঠতে এপ্লাই কৰক এইটো হ'ল আমাৰ যোৰহাটে আৰু আপাৰ আছামৰ নটিচ আহিলে তাৰপিছত আমি লোৱাৰ আছামৰ নটিচখন চাই লওঁ বেক হৈ যাব লাগিব আকৌ অফিচিয়েল ৱেবছাইটলৈ ইয়াত বেক হৈ আহিলোঁ যোৰহাটে আৰু নটিচ চালোঁ তাৰপৰা নাৰেংগী আৰু আমি নটিচৰ জেগাত চুম নাৰেংগীও হয়তো 12 মাৰ্চ অহাকালিলৈৰ পৰা এপ্লাই চলিব দেখিছে এখন নটিচ ডাউনলোড হৈ গ'ল অলপ সময় লৈছে নটিচখন লওঁতে এইখন দেখিছে হয় আপোনালোকৰ 12 মাৰ্চৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব নাৰেংগী আৰু তাত পৰিব আপোনালোকৰ ডিষ্ট্ৰিক্ট কেইখন হ'ল কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও চিৰাং গোৱালপাৰা কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ' বাক্সা নলবাৰী ওদালগুৰি দৰং বজালী তামুলপুৰ এণ্ড চাউথ চলমৰা মানকাছাৰ ডিষ্ট্ৰিক্ট অফ ষ্টেট আছাম এই কেইখন ডিষ্ট্ৰিক্টৰ আপোনালোকৰ 12 মাৰ্চৰ পৰা ৰেলি এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ 10 এপ্ৰিললৈকে চব সকলোখিনি একেই কোৱালিফিকেশ্যন চিলেকশ্যন প্ৰচেছ হাইট চেছ সকলো ডিষ্ট্ৰিক্টৰ একেই মাত্ৰ আমাৰ আপাৰ আছাম আৰু লোৱাৰ আছামৰ ফাইনেলি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ অনলাইন এপ্লাই অহাকালিলৈৰ পৰা ষ্টাৰ্ট হ'ব সকলোলৈকে শ্বেয়াৰ কৰি দিব আজি জল্দি ভিডিঅ'টো বনাই দিছোঁ অহাকালিলৈ আমি খুব ডিটেইলছত প্ৰতিটো টপিক আলোচনা কৰিম ফিজিকেল হাইট চেছ কিমান লাগিব কিমান পাৰ্চেণ্টেজ লাগিব গোটেইখিনি তথ্য আৰু বৰ্তমান মধ্য অসমৰ অহা নাই খুব সোনকালে আহিব তেওঁলোকৰো সেইবাবে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব ডেছক্ৰিপশ্যনত সকলোখিনি গ্ৰুপৰ লিংক আছে আপুনি জইন হৈ ল'ব হোৱাটছআপ গ্ৰুপ টেলিগ্ৰাম চেনেলৰ গ্ৰুপৰ লিংকো আছে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি এই নটিচকেইখন তাতে পাই যাব আৰু ইনষ্টা আইডি নিৰঞ্জন বৰা ফ'ল' কৰি ৰাখিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি অনলি ল'ৰাৰহে বৰ্তমান অগ্নিবীৰ এপ্লাই ষ্টাৰ্ট হৈছে ছোৱালী বৰ্তমানলৈকে নটিফিকেশ্যন অহা নাই সকলোলৈকে শ্বেয়াৰ কৰি দিব ইনফৰ্মেশ্যন পাই ভাল লাগিলে লাইক কৰি দিব ধন্যবাদ